শিৱসাগৰ আৰু চৰাইদেউ জিলাত যোৱা 19 জুলাইৰ পৰা হোৱা প্ৰলয়ংকাৰী বানত এতিয়ালৈকে শিৱসাগৰ জিলাত 385খন গাঁৱৰ 4,03,134 গৰাকী লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে 31 জন লোকৰ প্ৰাণহানি হৈছে আৰু 3 জন সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে। আজি শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয় সভাকক্ষত মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত এক সংবাদমেল সম্বোধন কৰি উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই এই তথ্য দাঙি ধৰিছে। মন্ত্ৰী বৰাই সদৰি কৰা মতে এতিয়ালৈকে জিলাখনত 28,000 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে প্ৰায় 64,000 গৰু, ছাগলী, গাহৰি আৰু প্ৰায় 75,000 হাঁহ কুকুৰা ক্ষতিগ্ৰস্ত হৈছে। এতিয়ালৈকে জিলা প্ৰশাসনে SDRF, NDRF, স্থল সেনা, বায়ু সেনা সহযোগত 121খন নাৱৰ সহায়ত 20,520 গৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি মন্ত্ৰী বৰাই সংবাদমেলত প্ৰকাশ কৰিছে। মন্ত্ৰী বৰাই জনোৱা মতে বানপীড়িতৰ মাজত এই পৰ্যন্ত 9,300 কুইণ্টেল চাউল, 1,689 কুইণ্টেল দাইল, 433 কুইণ্টেল নিমখ, 35,452 লিটাৰ মিঠাতেলৰ লগতে চিৰা, শিশু খাদ্য, চেনিটাৰী নেপকিন, মহ খেদোৱা ধূপ, মম, দিয়া চলাই, ব্লিচিং পাউডাৰ, ফেনাইল আদি বিতৰণ কৰা হৈছে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।